হেল্ল' এভৰিৱান, আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ভাতৰ কুকাৰটো পাতি লৈছোঁ প্ৰথমে, তাৰপাছত অন্যফালে গেছটো জ্বলাই লৈ ভীমকলৰ বাকলিটো পুৰি লৈছোঁ। আজি অমিতাৰ সৈতে ভীমকলৰ খাৰ বনাম, মগুৰ দাইল দি। এই ভীমকলৰ খাৰটো পুৰি লৈ পানী অকণমানত তিয়াই থৈছোঁ। তাৰপাছতে এইফালে অমিতাটো কাটি লৈছোঁ। অমিতা কাটি লৈ জুইকুৰা জ্বলাই লৈ কেৰাহী পাতি কেৰাহীত পানী দি দিলোঁ। পানী অকণমান গৰম হোৱাৰ পাছতে মগুৰ দাইল কেইটামান ধুই কেৰাহীত দি লৈছোঁ। তাৰপাছত অমিতাখিনি দি দিম। অমিতাখিনি আজি মই পিহনাত মিহি মিহিকৈ ৰুকি লৈছোঁ। পিহনাত ৰুকি দিলে দাইলকণ অকণমান ডাঠ হয়, খাবলৈ ভাল লাগে। তাৰপাছত ঢাকোন মাৰি সিজিবলৈ দিলোঁ। অলপ দেৰি পাছতে উতল এটা আহিলত উতলাৰ পাছতে জোখমতে নিমখ দিছোঁ আৰু বাতিত তিয়াই থোৱা ভীমকলৰ বাকলিৰ খাৰখিনি চেকনিৰে চেকি লৈ দাইলত দি দিলোঁ। ইয়াত দেখিছে কালাৰটো ধুনীয়া হৈছে। ইয়াত হালধি দিয়াৰ কোনো প্ৰয়োজন নাই। ভীমকলৰ খাৰেই ধুনীয়া ৰং উঠিব। তাৰপাছত ঢাকোন মাৰি ভালদৰে সিজিবলৈ দিওঁ। এয়া দেখিলে নাই, দাইল হ'লেই। দাইলৰ ৰংটো ইমান ধুনীয়া হৈছে, হালধি নিদিয়াকৈয়ে ধুনীয়া হৈ গৈছে। এয়া ভাত খাবলৈ বাঢ়ি ল'লোৱে দেই। আপোনালোকেও খাই চাব পাৰে এনেকৈ। ভীমকলৰ খাৰ পেটৰ কাৰণে বহুত ভাল। তাৰপাছত দাইলত দিয়া আলু কেইডোখৰ পিঁয়াজ আৰু মিঠাতেল দি ধুনীয়াকৈ পিটিকি খাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ।